নমস্কাৰ দৰ্শকসকল, এছএ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ জালুকনীবাৰীৰ এগৰাকী বিশিষ্ট সমাজসেৱক, সমাজ সংগঠক, আদৰ্শৱান শিক্ষক শ্ৰীযুত ভুৱনেশ্বৰ বৰুৱাদেৱৰ বাসগৃহত। যিজন ব্যক্তি ভালেকেইটা উপাধিৰে সন্মানিত হৈছে, সেই ব্যক্তিজন আমাৰ সমাজৰ বাবে এক আদৰ্শ। সমগ্ৰ জালুকনীক এটা নতুন ৰূপেৰে সজাই তোলাৰ ক্ষেত্ৰত তেখেতৰ অৱদানৰ কথা কোনেও নুই কৰিব নোৱাৰে। সেইজন ব্যক্তিৰ বিষয়ে আজি জানিবৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। যিজন ব্যক্তিৰ জীৱনৰ মূল মন্ত্ৰ হৈছে ডিউটি ইজ বিউটি। সঁচাই তেখেতে কৰ্মক শ্ৰদ্ধা কৰে আৰু আজীৱন সমাজৰ কাৰণে কাম কৰি অহা এই 90 বছৰীয়া ব্যক্তিজনৰ জীৱনৰ পৰা আমাৰ জানিবলগীয়া বহুত কথাই আছে। গতিকে বলকচোন আজি আমি তেখেতৰ সৈতে কথা পাতোঁ আৰু তেখেতৰ জীৱনৰ বিষয়ে কিছু কথা জানো। কোৱা হয়, শিক্ষকে কেৱল জ্ঞানেই নিদিয়ে, সমাজক এটা দিশো দেখুৱায়। শিক্ষকৰ কাম কেৱল শিক্ষাৰ্থীৰ ভৱিষ্যত নিৰ্ণয় কৰাই নহয়, লগতে সমাজত সজাগতা আৰু সংবেদনশীলতাৰ বীজ ৰোপণ কৰাটোও হয়। এহাতে শিক্ষাৰ জ্যোতি আৰু এহাতে সেৱাৰ দীপক লৈ একেৰাহে সমাজৰ কল্যাণৰ কৰ্মত নিয়োজিত হৈ আছিল এজন ব্যক্তি, যিজনে শিক্ষকতাৰ লগতে সমাজ সেৱাকো নিজৰ জীৱনৰ এটা পবিত্ৰ উদ্দেশ্য হিচাপে গণ্য কৰে। এতিয়া 90 বছৰ বয়সতো মনটো উচপিচাই থাকে সমাজৰ কাম কৰিবৰ বাবে। তেখেতৰ জীৱনৰ মূল মন্ত্ৰ হৈছে ডিউটি ইজ বিউটি। কৰ্মক সদায় শ্ৰদ্ধা কৰা সেই অনন্য ব্যক্তিত্ব সম্পন্ন ব্যক্তিজন হৈছে শ্ৰীযুত ভুৱনেশ্বৰ বৰুৱাদেৱ। এক সকাৰাত্মক দৃষ্টিভংগীৰে পৰিপুষ্ট 90 বছৰ বয়সতো সপ্ৰতিভ ভুৱনেশ্বৰ বৰুৱাদেৱৰ জন্ম হৈছিল 1935 চনৰ 1 নৱেম্বৰ তাৰিখে। তেখেতৰ পিতৃ আছিল প্ৰয়াত ডিম্বেশ্বৰ বৰুৱা আৰু মাতৃ আছিল প্ৰয়াত মাহিন্দা বৰুৱা। শ্ৰীযুত ভুৱনেশ্বৰ বৰুৱাদেৱ এগৰাকী প্ৰকৃত সমাজকৰ্মী। তেখেতৰ তত্বাৱধানত ভালেকেইখন বিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ লগতে তেখেতে বহুতো সমাজ উন্নয়নমূলক কাম কৰি এক নিদৰ্শন দাঙি ধৰিলে। উল্লেখযোগ্য যে জালুকনীবাৰীক নতুন ৰূপেৰে সজাই তোলাৰ ক্ষেত্ৰত তেখেতৰ অগ্ৰণী ভূমিকা আছে। জালুকনীবাৰীত আৰক্ষী চকী, চিকিৎসালয়, ডাকঘৰ, লখিমী গাঁৱলীয়া বেংক, বিশ্বজ্যোতি ৰংগমঞ্চ, পানী যোগান আঁচনি, ঢুলীয়া সংস্থাৰ মূল কাৰ্যালয় স্থাপন তথা গাঁওখনৰ উন্নয়নৰ ক্ষেত্ৰত বৰুৱাদেৱৰ অৱদানৰ কথা কোনেও নুই কৰিব নোৱাৰে। মুঠৰ ওপৰত জালুকনীবাৰীত এনে কোনো অনুষ্ঠান নাই য'ত বৰুৱাদেৱৰ অৱদান নাই। তেখেত জালুকনীবাৰী হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আছিল। ৰাইজৰ সহযোগত কুঁৱৰীপুখুৰী এম.ই. স্কুল, বৰ্তমান হাইস্কুল, সেইখনো তেখেতে প্ৰতিষ্ঠা কৰিছিল। তেখেত কৰঙাখাট হাইস্কুলৰ উপদেষ্টা হোৱাৰ লগতে বাঢ়ৈবাৰী কুকুৰাচোৱা হাইস্কুল আৰু কুণ্ডাৰগাঁও হাইস্কুলৰ লগতো জড়িত। চুঙি তামোলবাৰী স্কুল, ঢলাজান হাইস্কুল, ঢলি হাইস্কুল আদি বিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতো জড়িত হৈ আছিল। ইয়াৰ উপৰি নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ 3টা কাৰ্যকালৰ সদস্য আছিল। ভুৱনেশ্বৰ বৰুৱাদেৱে লাভ কৰা বঁটাসমূহ হৈছে জীৱনজোৰা সাধনা বঁটা, সমাজ হিতৈষী বঁটা, আচাৰ্য মনীষী, প্ৰজ্ঞা সৌৰভ আদি সন্মানেৰে তেখেত সন্মানিত হৈছে। জীৱনৰ 90টা বসন্ত অতিক্ৰম কৰা বৰুৱাদেৱে প্ৰতিদিনেই ডায়েৰী লিখে। চশমা ব্যৱহাৰ নকৰাকৈয়ে ইমান বয়সতো সুন্দৰকৈ দেখা পায়। সঁচাই অফুৰন্ত মানসিক শক্তিৰ অধিকাৰী তেখেত। নমস্কাৰ ছাৰ। নমস্কাৰ। আজি আমি আপোনাৰ বিষয়ে কিছু কথা জানিবৰ কাৰণে আহিছোঁ। আপুনি অসমৰ এজন আদৰ্শৱান শিক্ষক হয়, এজন সমাজ সংগঠক হয়। সমাজৰ কাৰণে আপুনি বহুতখিনি কামেই কৰি আহিছে। গতিকে আমি আপোনাৰ বিষয়ে জানিবৰ কাৰণে আহিছোঁ, আমাৰ এছএ নিউজৰ দৰ্শকসকলক জনাবৰ কাৰণে আহিছোঁ। গতিকে আপুনি আপোনাৰ জীৱনৰ বিষয়ে কিছু কথা আমাৰ এছএ নিউজৰ দৰ্শকসকলক জনাওকচোন। মই জালুকনীবাৰী অঞ্চলত জন্মগ্ৰহণ কৰোঁ। হয়, 1/11/35 চনত। 35 চনত, হয়। তাৰপিছত
জালুকনীবাৰী LP স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰোঁ হয় আৰু তাৰপিছত ME জালুকনীবাৰী ME স্কুলত গ্ৰহণ কৰোঁ হয় তাৰপিছত ঢেকীয়াজুলি হাইস্কুলৰ পৰা মই প্ৰাইভেট কেণ্ডিডেট হিচাপে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হওঁ হয় হয় তাৰপিছত মই JB কলেজত IA আৰু BA পৰীক্ষাত উত্তীৰ্ণ হৈ হয় BT পৰীক্ষাতো উত্তীৰ্ণ হওঁ উত্তীৰ্ণ হয় হয় এই মোৰ শিক্ষা জীৱনৰ কথা এক কথা তাৰপিছত আহিলে মোৰ চাকৰি জীৱনৰ কথা মই বহুলাত চাকৰি কৰিছিলোঁ হয় প্ৰাইভেট হাইস্কুলত সহকাৰী শিক্ষক হয় তাৰপিছত জালুকনীবাৰী ME স্কুল সহকাৰী শিক্ষক জালুকনীবাৰী হাইস্কুলত 1/1/60 চনত হয় হাইস্কুল প্ৰতিষ্ঠা কৰোঁ মই প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰধান শিক্ষক আছিলে প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হয় হয় তাৰপিছত মই বিশেষ কাৰণত এলেঙি ME স্কুলত শিক্ষকতা কৰোঁ হয় তাৰপিছত ৰঙাজান হাইস্কুলত হেডমাষ্টৰ মই 26 বছৰ বয়সত হেডমাষ্টৰ গ্ৰহণ কৰোঁ হয় হয় আকৌ জালুকনী হাইস্কুলত এজন অৰ্হতাপূৰ্ণ BA BT শিক্ষক দৰকাৰ হোৱাত প্ৰধান শিক্ষক হয় মই সেই পদলৈ পুনৰ ৰাইজে মোক লৈ আহে হয় তাৰপিছত মই স্কুলত থাকি স্কুলখন এডহক গ্ৰাণ্টৰ পৰা প্ৰভিন্সিয়েলাইজ কৰিলোঁ অসমৰ প্ৰভিন্সিয়েলাইজ স্কুলৰ প্ৰথম লিষ্টত আমাৰখন স্কুলো সোমাল তাৰপিছত বিদ্যালয়ৰ বহুত উন্নত কৰিলোঁ এইবিলাকৰ উপৰিও মই মেট্ৰিকৰ চেণ্টাৰ কৰিলোঁ মেট্ৰিকৰ চেণ্টাৰ মই অফিচাৰ ইনচাৰ্জ তাৰপিছত মই বৰ্ডৰ দ্বাৰা মোৰ হেৰি এক্সামিনাৰ স্ক্ৰুটিনাইজাৰ ইংলিছ আৰু হেড এক্সামিনাৰ ইংলিছত মোক নিয়োগ কৰিলে এইদৰে মই জীৱনটো কটালোঁ তাৰপিছত এতিয়া সমাজৰ কামত আগবাঢ়িলোঁ জালুকনীবাৰীত প্ৰথমে ক্ৰীড়া সন্থা স্থাপন কৰিলোঁ 58 চনত আৰু ক্ৰীড়া সংগঠক হিচাপে মোক ৰাইজে স্বীকৃতি দিছে জালুকনীত বিভিন্ন ধৰণৰ খেলা ধূলা পাতিলোঁ আৰু উন্নত দলৰ যোগদান কৰি জালুকনী স্কুলখন বা জালুকনী অঞ্চলটো কপাই তুলিলোঁ তাৰপিছত জালুকনীত আৰক্ষী চকী স্থাপন কৰিলোঁ 1983 চনত আকৌ 2061 চনত জালুকনীবাৰী ডাকঘৰ স্থাপন কৰিলোঁ আৰু দেশৰ ৰূপালী জয়ন্তীৰ দিনত এটা ফোন স্থাপন কৰিছিলোঁ ফোন নম্বৰ 1076 কিন্তু এতিয়া সেই ফোন নাই তাৰপিছত লক্ষ্মী গাঁৱলীয়া বেংক 1983 চনত স্থাপন কৰিলোঁ ৰাইজক বুঢ়া বুঢ়ী ৰাইজ আঁতৰলৈ যাব নলগাকৈ ঘৰতে টকা পইচাৰ ব্যৱস্থা হ'ল এইদৰে ডাকঘৰ ক'লোৱেই তাৰপিছত জালুকনীবাৰী ৰাজ্যিক চিকিৎসালয় 60 চনত আৰম্ভ হ'ল কাম আৰু মই তাত সক্ৰিয় অংশ লৈ চিকিৎসালয় স্থাপন কৰাত সহায় কৰিলোঁ এইদৰে পানী যোগান আঁচনি বাহুবাৰী কুকুৰা চোৱা পানী যোগান বাহুবাৰী গছপুৰ পানী যোগান আঁচনি স্থাপন কৰি ৰাইজক খোৱাৰ পানীৰ ব্যৱস্থা কৰিলোঁ তাৰপিছত এই আমাৰ অঞ্চলৰ উপৰিও কুঁৱলী পুখুৰী অঞ্চলত বালিকা বিদ্যালয় স্থাপন কৰিলোঁ কৰঙাঘাটত হাইস্কুল স্থাপন কৰিলোঁ ৰঙাজানত ৰঙাজান হাইস্কুল
ৰঙাজান ছোৱালী হাই স্কুল, জালুকনীবাৰী ছোৱালী হাই স্কুল, কুন্ধাৰগাঁও হাই স্কুল আৰু বাহুবাৰী কুকুৰাচাৰ হাই স্কুলকে আদি কৰি বহুত অনুষ্ঠান গঢ়ি তুলিলোঁ। আৰু মই এনেকুৱা এটা অনুষ্ঠান নাই য'ত নেকি মই সভাপতি বা নিৰ্দিষ্ট বক্তা কৰা নাই। এই হাজাৰো অধিক মই অনুষ্ঠানত যোগদান কৰি জীৱন কটাইছোঁ। এতিয়া মোৰ 90 বছৰ হৈছে। 90 বছৰত মই চশমা নোলোৱাকৈ বাতৰি পঢ়োঁ, তাৰপৰা ডায়েৰী ৰাতিপুৱাই ডায়েৰী লিখে। এই ডায়েৰী লিখা কাম মই 60 চনৰ পৰা কৰি আছোঁ। 60 চনৰ এইদৰে জীৱনটো কটাই এতিয়া বৃদ্ধকাল আৰু কিছু কথা মনত নাই। সমাজত হাজাৰ অধিক মিটিং গালোঁ আৰু মোৰ পোচাক হ'ল ধুতি পঞ্জাবী আৰু চাইকেলখনে একমাত্ৰ বাহন। এয়ে মোৰ জীৱনৰ বিটান। আৰু জীৱনৰ মূল মন্ত্ৰ কি আপোনাৰ? জীৱনৰ মূল মন্ত্ৰ ডিউটি ইজ বিউটি। ডিউটি ইজ বিউটি। ডিউটি ইজ বিউটি। বহুত ভাল কথা। আৰু মোৰ এই জীৱনৰ লক্ষ্য সেইমতে মই কাম কৰি গৈ থাকোঁ। মোৰ দ্বিতীয়গৰাকী যি মৌচুমী বৰুৱা শইকীয়া, তেখেতৰ স্বামী হৈছে দেৱজিৎ শইকীয়া আৰু পুত্ৰ হৈছে দেৱাশীষ শইকীয়া। এতিয়া মই বৰ গৌৰৱেৰে ক'ব খোজোঁ আৰু ভগৱানৰ ওচৰত তেওঁলোকৰ মংগল কামনা কৰি ক'ব খোজোঁ যে তেওঁলোকে মোক নিয়মমতে চাহ ভাত গা পা ধুৱাকে আদি কৰি সকলো কাম কৰি আছে। মই তেওঁলোকক ভগৱানৰ ওচৰত তেওঁলোকৰ উন্নতি কামনা কৰি এওঁলোকৰ উপৰিও তিনিও জীকে মই আৰু দুয়োকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন তেওঁলোকৰ মংগল হওক। মোক আৰু মোৰ লগৰ দুজনক সমাজে এটা বঁটা দিছে, সেইটো হৈছে আচাৰ্য মনীষী। আৰু তাৰ কাৰণে এটা ন্যাস পুঁজি 5 লাখ টকাৰ ন্যাস পুঁজি কৰি দিছে আৰু আমাৰ 3জনৰ নামেৰে কৃতি ছাত্ৰ ছাত্ৰীসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰি চলি আছে। ইয়াৰ উপৰিও মোৰ এইটো বঁটাৰ উপৰিও 3টা বঁটা ৰাইজে দিছে। প্ৰথমটো হৈছে জীৱন জোৰা সাধনা বঁটা, দ্বিতীয় সমাজ হিতৈষী বঁটা, তৃতীয় আচাৰ্য মনীষী আৰু চতুৰ্থ হৈছে প্ৰজ্ঞা সৌৰভ। এইদৰে মই জীৱনত সহযোগ কৰি কটাই আছোঁ। আৰু আমাৰ সমাজৰ নৱপ্ৰজন্মক কি ক'ব? সমাজৰ কাৰণে এটা বাৰ্তা। নিজৰ অভিজ্ঞতাৰ পৰা ক'ব বিচাৰিছোঁ যে নৱপ্ৰজন্মই নিজক সাজু কৰি লৈ দেশৰ কাৰণে সমাজৰ কাৰণে কাম কৰিব লাগিব আৰু সমাজৰ পৰা আমাৰ বেয়া বস্তুবিলাক আঁতৰাই এখন সুস্থ সমাজ গঢ়ি তুলিবৰ কাৰণে মই নৱপ্ৰজন্মৰ ওচৰত সদায় আবেদন পৰামৰ্শ দি থাকোঁ আৰু দি থাকিম। বহুত বহুত ধন্যবাদ ছাৰ। আজি আপোনাক লগ পাই বহুত ভাল লাগিল। আপোনালৈ বহুত বহুত ধন্যবাদ। আজি মোৰ যি ইণ্টাৰভিউ ল'লে তাৰ কাৰণে মই SA নিউজ আসামক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।